নমস্কাৰ। প্ৰতিধ্বনি সাহিত্য মঞ্চ সভাৰ মুখ্য প্ৰশাসিকা মহোদয়া প্ৰমুখ্যে বিভিন্ন শিতানত থকা সাহিত্য অনুৰাগী বিষয়ববীয়াসকল আৰু মোৰ শুভাকাংক্ষী সদস্যবৃন্দ, কাব্যিক সম্ভাষণ জনাই আজি সাপ্তাহিক আবৃত্তিৰ শিতান্তি আৰম্ভ কৰিবলৈ লৈছোঁ। মোৰ লগত ভিডিঅ' সম্পাদনা কৰিছে দীপালী শইকীয়াই। আহকচোন আজি আমি কাঞ্চন হাউত বৰা বাইদেউৰ এটি সুন্দৰ অনুভৱৰ সোৱাদ লওঁ। অনুভৱৰ শিৰোনাম বকুল ফুলাৰ বতৰ। কবি কাঞ্চন হাউত বৰা। বকুল ফুলাৰ বতৰ এটি নিৰিবিলি সন্ধিয়া, হৃদয়ৰ চোতালত তোমাৰেই অপেক্ষাৰ, হৃদয়ৰ চোতালত তোমাৰেই অপেক্ষাৰ। মনত হেজাৰ প্ৰশ্ন হেন্দোলন, এজাক চেঁচা বতাহে তুমি অহাৰ দিলেহি জাননী, এজাক চেঁচা বতাহে তুমি অহাৰ দিলেহি জাননী। শৈশৱৰ সেই সোণোৱালী পৰেনে মনতে তোমাৰ বকুল বুটলাৰ কথা, পৰেনে মনতে তোমাৰ বকুল বুটলাৰ কথা। কথাবোৰ ভাবিলে লাগে দেখোন বুকুৰ বেথা, কথাবোৰ ভাবিলে দেখোন বুকুৰ বেথা। ক'ত গ'ল সেই নষ্টালজিয়া, ক'ত গ'ল সেই নষ্টালজিয়া, এতিয়াচোন মনত গধুৰ বোজা। উত্তৰ বিচাৰি হেজাৰ প্ৰশ্ন, সময়বোৰ নোৱাৰি যে ধৰি ৰাখিব। মোৰ কলপতীয়া কলিজাত এহেজাৰ সপোনৰ আঘাদেৱা, মোৰ কলপতীয়া কলিজাত এহেজাৰ সপোনৰ আঘাদেৱা। সপোনবোৰ দিঠক হোৱাৰ পথত জীৱন ৰৈ থাকে ব্যস্ততাৰ অজুহাতত, সপোনবোৰ দিঠক হোৱাৰ পথত জীৱন ৰৈ থাকে ব্যস্ততাৰ অজুহাতত। জীৱনে কৈ যায় বহু কথা, জীৱনে কৈ যায় বহু কথা। জীৱন এখন ৰংগমঞ্চ, জীৱন এখন ৰংগমঞ্চ, জীৱন এখন ৰংগমঞ্চ। ধন্যবাদ।